বন্ধুসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো মোৰ আন এটা নতুন ভিডিঅ'ত। বন্ধুসকল আজিৰ ভিডিঅ'টো প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ বেনিফিচিয়াৰীসকলৰ বাবে আজিৰ ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ 21 নং কিস্তিৰ ধন ইতিমধ্যে দিবলৈ সাজু হৈছে মোদী ডাঙৰীয়াৰ চৰকাৰ। তো এই কিস্তিৰ টকা আপুনি লাভ কৰিব নে নাই, এইটো আপুনি কেনেকৈ চেক কৰিব? PM কিষাণৰ আৰু এটা নতুন আপডেট আহিছিল, এইটো আপডেট আপুনি চেক কৰিছে নে নাই এই চাই লওক। যদি চেক নকৰে তেনেহলে আপুনিও নাপাব পাৰে PM কিষাণৰ 21 নং কিস্তিৰ ধন। তো আহক আমি জানি লওঁ যে PM কিষাণৰ কি নতুন আপডেট আহিছিল, আৰু এইটো আপডেট যদি আপুনি চেক নকৰে তেনেহলে নাপাব পাৰে আপুনি PM কিষাণৰ 21 নং কিস্তিৰ ধন। তো বলক ভিডিঅ'টো আৰম্ভ কৰো। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি মোৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছে তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যদি ফেচবুকত চাই আছে মোৰ পেজটো ফলো কৰি লগতে ভিডিঅ'টো আপোনাৰ বন্ধুসকললৈ শ্বেয়াৰ কৰি দিব। ইয়াৰ বাবে আপুনি আপোনাৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো অপেন কৰিব। ক্ৰোম ব্ৰাউজাৰটো অপেন কৰাৰ পিছত সাৰ্চ বাৰত টাইপ কৰিব PM কিষাণ। PM কিষাণ সাৰ্চ কৰাৰ লগে লগে PM কিষাণৰ যিটো অফিচিয়েল ৱেবছাইট সেইটো আহি যাব। ইয়াত আপুনি চুই দিব। চুই দিয়াৰ লগে লগে PM কিষাণৰ মেইন অফিচিয়েল ৱেবছাইটত আহি যাব আপোনালোকে। ইয়াত আপুনি অলপ তলফালে স্ক্ৰল কৰিলে দেখিবলৈ পাব, ইয়াত দেখিবলৈ পাইছে আপডেট মিছিং ইনফৰমেশ্যন। এই আপডেটটো কেইদিন আগতে আহিছে, মই এটা ভিডিঅ' বনাইছিলো অলৰেডি। এইটো ভিডিঅ' যিসকলে চেক কৰা নাই, আজিৰ ভিডিঅ'টো চালে আপোনালোকে গম পাই যাব। ইয়াত আপুনি যেতিয়া চুই দিব, চুই দিয়াৰ পিছত আপুনি ইয়াত আপোনাৰ আধাৰ নাম্বাৰ নাইবা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি এই আপডেটৰ বিষয়ে চেক কৰিব পাৰে। মই যিহেতু আধাৰ নাম্বাৰটো মাৰি দিম, আধাৰ কাৰ্ড নাম্বাৰটো মাৰি দিয়াৰ পিছত আপুনি ইয়াত যিটো কেপচা আছে, ইয়াত আপুনি চেম কেপচাটো এণ্টাৰ কৰিব। কেপচাটো এণ্টাৰ কৰাৰ পিছত আপুনি চাৰ্চ অপশ্যনত চুই দিব। চুই দিয়াৰ লগে লগে আপোনাৰ মোবাইলত তেনেকুৱা এটা মেছেজ আহিব। ইয়াত কৈছে pmkishan.gov.in says প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ৱেবছাইটৰ পৰা আপোনালোকক কৈছে ৰেকৰ্ড নট ফাউণ্ড ফৰ কাৰেকশ্যন অৰ ইট হেজ কাৰেক্টেড। ইয়াত কৈছে এইটো আইডিত একো আপোনাৰ কাৰেকশ্যন কৰিবলগীয়া একো নাই, আৰু যদি কাৰেকশ্যন কৰিবলগীয়া আছিল নিশ্চয় দেখুৱালে হয়, এনেকুৱা দেখুৱালে হয় ৰেকৰ্ড ইজ নট কাৰেক্টেড। এইটো যিহেতু অলৰেডি ঠিকে আছে সেইবাবে এনেকুৱা দেখুৱাইছে। বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই, লগ পাম আৰু এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছো। আৰু আপুনি যদি এইটো ভিডিঅ' অকমান হেল্প হৈছে বুলি ভাবে তেনেহলে আপোনাৰ বন্ধুসকললৈ ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে যাতে PM কিষাণৰ বেনিফিটটো লাভ কৰিব পাৰে। তো লগ পাম আৰু এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছো। বাই বাই।